স্বাগতম জনাইছো সকলোকে এটা মোৰ নতুন ভিডিঅ'লৈ মই পংকজ বৰা যিসকল ছাত্ৰ-ছাত্ৰী 2026 বৰ্ষৰ এছএছএলসি পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে উপযোগীকৈ প্ৰস্তুত কৰা এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বিশেষকৈ সমাজ বিজ্ঞান নতুন শিক্ষা পদ্ধতি অনুসৰি প্ৰস্তুত কৰা বহুতো ভিডিঅ' তোমালোকৰ বাবে প্ৰস্তুত কৰা হৈছে গতিকে নিশ্চয় তোমালোকে ভালকৈ এবাৰ চাবা আৰু বুজিবলৈ চেষ্টা কৰিবা আজি আমি আলোচনা কৰিম কেইটামান বিশেষ প্ৰশ্নৰ উত্তৰ তোমালোকৰ পৰীক্ষাৰ উপযোগী হ'ব গতিকে আহাচোন পোনে পোনে আমাৰ বিষয়বস্তু লৈ যাওঁ বিশেষকৈ আমি ইংৰাজী আৰু অসমীয়া দুইটা মাধ্যমৰ বাবে ভিডিঅ' প্ৰস্তুত কৰিছো আজি আমাৰ আলোচনা দুইটা মিডিয়ামতে হ'ব নাম্বাৰ 1 কোৱেশ্চনছ on which date the partition of Bengal came into force অৰ্থাৎ বংগ বিভাজন কোন তাৰিখে কাৰ্যকৰী কৰা হৈছিল এই তাৰিখটো প্ৰায় আহি থাকে তোমালোকে মনত ৰাখি লোৱা যে 16 অক্টোবৰ 16 অক্টোবৰ 1905 16 অক্টোবৰ 1905 চনত Number 2, question number 2. When was the head office of the Muslim League transferred to Lucknow? অর্থাৎ মুসলিম লীগৰ কাৰ্যালয় কেতিয়া লক্ষ্ণৌলৈ স্থানান্তৰিত কৰা হৈছিল এটো অতি গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন যে মুসলিম লীগ এটা দ্বিতীয়তম ভাৰতৰ ৰাজনৈতিক দল আছিল আৰু এই দলটো কেতিয়া গঠন হৈছিল 1906 চনত তোমালোকে পাইছা এই মুসলিম লীগৰ কাৰ্যালয় লক্ষ্ণৌলৈ কেতিয়া স্থানান্তৰিত কৰা হৈছিল তাৰ ওপৰত এটা বিশেষ প্ৰশ্ন যে উত্তৰটো কি হ'ব আনসাৰ ইন দা ইয়াৰ 1913 1913 চনত নাম্বাৰ 3 when did the Dandi March start under the leadership of Gandhi অৰ্থাৎ গান্ধীজীৰ নেতৃত্বত দাণ্ডি যাত্ৰা কেতিয়া আৰম্ভ হৈছিল আমি জানো যে আইন আন্দোলনৰ সময়ত গান্ধীয়ে দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল আৰু এই দাণ্ডি যাত্ৰা কোন তাৰিখে আৰম্ভ হৈছিল এইটো কথাটো আমি লিখিব লাগে উত্তৰটো হ'ব 12 মাৰ্চ 1930 অৰ্থাৎ 12 মাৰ্চ 1930 চনত গান্ধীজীয়ে তেওঁৰ দাণ্ডি মাৰ্চ আৰম্ভ কৰিছিল নাম্বাৰ 4 who introduced the doctrine of lapse অৰ্থাৎ সত্য বিলোম নীতি কোনে প্ৰৱৰ্তন কৰিছিল এটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকৰ সঘনাই আহি থাকে সত্য বিলোম নীতি কোনে প্ৰৱৰ্তন কৰিছিল এনসাৰটো কি হ'ব ভালকৈ তোমালোকে মনত ৰাখিবা লৰ্ড ডেলহাউসি গতিকে লৰ্ড ডেলহাউসিয়ে সত্য বিলোম নীতিটো প্ৰয়োগ কৰিছিল নাম্বাৰ 5 when and where was the Tilak Memorial School established the Tilak Horni School কেতিয়া আৰু ক'ত স্থাপন কৰা হৈছিল গতিকে আমি জানো যে গান্ধীজীৰ যি হত্যাগ্ৰহ আন্দোলন আৰম্ভ হৈছিল অসহযোগ আন্দোলন যেতিয়া জাতীয় শিক্ষা অনুষ্ঠানবিলাক গঢ় লৈ উঠিছিল তেনেকুৱা এখন তিলক হৰ্নি স্কুল গঢ় লৈ উঠিছিল it was established in 1921 at Guwahati 1921 চনত গুৱাহাটী স্থাপন কৰা হৈছিল তেতিয়া তিলক হৰ্নি স্কুল Number 6 write any two functions of the Assam associations অসম এছ'চিয়েশ্যনৰ যিকোনো এটা কাৰ্য উল্লেখ কৰিব লাগে এটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকৰ বাবে মনত ৰাখিবলগীয়া Answer is Assam's problems were placed before the British government Number 2 worked for political awareness among the people these are the two main functions of Assam associations অৰ্থাৎ জনসাধাৰণৰ মাজত ৰাজনৈতিক সজাগতা সৃষ্টি কৰা অসমবাসীৰ সমস্যা চৰকাৰৰ আগত দাঙি ধৰাটো Assam associationৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰ্য আছিল Number 7 write any two historic importance of Phuloguri Dhaba Phuloguri Dhabar যিকোনো দুটা ঐতিহাসিক গুৰুত্বৰ বিষয়ে লিখিবলৈ তোমালোকৰ আহিব পাৰে তেতিয়া কি লিখিব লাগিব Historic importance of Phuloguri Dhaba are Number 1 it was the first peasant revolt against British rule in India in Assam অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথমটো কি আছিল কৃষক বিদ্ৰোহ আছিল The second one is it awakened political consciousness among Assamese peasants অৰ্থাৎ অসমীয়া কৃষকৰ মাজত ৰাজনৈতিক চেতনাৰ উন্মেষণ ঘটাইছিল এই কৃষক বিদ্ৰোহটোৱে অৰ্থাৎ ফুলগুৰি ধাবাৰ গুৰুত্ব এই দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ বুলি আমি ক'ব পাৰো Number 8 state any two importance of the revolt of 1857 in Assam অৰ্থাৎ অসমত 1857 চনৰ বিদ্ৰোহৰ যিকোনো দুটা গুৰুত্ব উল্লেখ কৰিবলৈ তোমালোকৰ আহিব পাৰে The two importance of 1857 revolt in Assam is Number 1 it inspired later revolt against British rule in Assam অৰ্থাৎ পৰৱৰ্তী সময়ত যিবিলাক অসমত বিদ্ৰোহ হৈছিল তাৰ কাৰণে প্ৰেৰণা যোগাইছিল inspired the people in Assam revolt against British rule in later periods Number 2 it strengthened the spirit of nationalism among the people 2 নম্বৰটো কি কৈছে যে আমাৰ যেটো জাতীয়তাবোধৰ শক্তিটো
আমাৰ মানুহৰ মাজত বৃদ্ধি কৰিলে, জনসচেতনতা বৃদ্ধি কৰাত অৰিহণা যোগায়। গতিকে জাতীয়তাবাদী চেতনা কি শক্তিশালী কৰিলে আগতকৈ। Number 9, write the names of 3 schools established in the style of national university during the Swadeshi movement. গতিকে স্বদেশী আন্দোলনৰ পৰিপ্ৰেক্ষিতত জাতীয় বিশ্ববিদ্যালয়ৰ আৰ্হিত প্ৰতিষ্ঠিত 3খন বিদ্যালয়ৰ নাম লিখিবলৈ আহিছে। গতিকে এনসাৰটো কি হ'ব? National Council of Education, Bengal National College, number 3, National School, Calcutta. গতিকে এই 3খন তোমালোকে নাম লিখিব লাগিব, যিকেইখন স্বদেশী আন্দোলনৰ পৰিপ্ৰেক্ষিতত জাতীয় বিশ্ববিদ্যালয়ৰ আৰ্হিত প্ৰতিষ্ঠিত বিদ্যালয় আছিল। অৰ্থাৎ 3 schools established in the style of national university during the Swadeshi movement. Once again, National Council of Education, Bengal National College, National School of Calcutta. Dear students, few tips that help you to score much more marks in your examinations. That are right answer point-wise, mention year and place clearly, use Assamese medium keywords properly in Assamese. Students and the students belong to the English medium use their own language. So please follow my page and go through to my YouTube channel Gyan Sagar Solution to know more about social science based on the new education policy for the upcoming SSLC examinations. Thank you.